ইছলাম ধৰ্মাৱলম্বী লোকে বিশেষভাৱে নিদৰ্শন দাঙি ধৰিলে হিন্দু লোকৰ বাবে চিন্তা কৰি কেনেদৰে মথাউৰি নিৰ্মাণ কৰিছে নিজৰ টকাৰে সেই দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছো সকলোৱে দোৱা কৰিছে সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু হিন্দু মুছলমানৰ মিলন ভূমিলৈ পৰিণত হ'ল আজি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পকেটৰ ধন আৰু ৰাইজৰ দান বৰঙণিৰে গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে ওলাই আহিল সকলো ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নিচিনপুৰ অঞ্চলত এই দৃশ্য দেখিবলৈ পোৱা গ'ল আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো কুলামোৱা কালনৈ বুঢ়াবুহি মেদৰতাৰী আদি বিভিন্ন অঞ্চলত গৰাখহনীয়ে প্ৰতি বছৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়ত এবাৰ চিন্তা কৰিছে যে এখন ৰাজহুৱা খেলপথাৰ আছে আৰু সেই খেলপথাৰ যদি এবাৰ গৰাখহনীয়াৰ কবলত পৰে তেনেহলে প্ৰতি বছৰে হিন্দু লোকসকলে বিহু অনুষ্ঠান আয়োজন কৰা সেই খেলপথাৰখন নৈৰ বুকুত বিলীন যাব আৰু সেইভাবে ইছলাম ধৰ্মাৱলম্বী লোকসকল বিশেষভাৱে আগবাঢ়ি আহিছে সকলো একত্ৰিত হৈছে আৰু তেওঁলোকে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ নতুন চিন্তা কৰিছে ব্ৰহ্মপুত্ৰত বিলীন হৈ যাবৰ উপক্ৰম ঘটিছে এখন খেলপথাৰ আৰু সেইখন খেলপথাৰত বিহুৰ অনুষ্ঠান পাতে প্ৰতি বছৰে কিন্তু দুৰ্ভাগ্যজনক বিষয় এইবাৰ যে গৰাখহনীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়ত ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ হিন্দু লোকসকলৰ সৈতে একত্ৰিত হৈ তেওঁলোকে পকেটৰ ধন খৰচ কৰি কেনেদৰে মথাউৰি নিৰ্মাণৰ কামত লাগি পৰিছে আৰু ৰাইজে ওলাই আহি এনেদৰে এই সমস্যা সমাধান কৰিবলৈ আগভাগ লোৱা বিষয়টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে আজি ধুবুৰীত বিশেষভাৱে চৰ্চা লাভ কৰিছে লক্ষীপুৰত كما ربياني صغيرا يا رحمن الرحيم يا أكرم الأكرمين ومعبود دائما يكون معمولا আলহামদুলিল্লাহ আল্লাহ পাকের অসংখ্য মেহেরবানি তারপরে এখানে সাংবাদিক বন্ধুরা তাদেরকে আমি ধন্যবাদ জানাইতেছি তারা এখানে এসে এই যে অনুষ্ঠানটা এই অনুষ্ঠানটা সবের নিকটে পৌঁছায় দিল তার জন্য এইটা এখানে এসে আমার যেটা উপলব্ধি হয়েছে এই উপলব্ধিটা বহুত মানে ভালো উপলব্ধি একটা কারণ এইভাবে যদি আমরা নিজেদের কাজ নিজেরা যদি এইভাবে করতে পারি তাহলে আমাদের দেশের আমাদের জায়গার বহুত উন্নতি হবে ইনশাআল্লাহ সেজন্য আমাদের যারা যুব প্রজন্ম আছে তাদের জন্য যেটা আহ্বান এইটাকে আমি মনে করি তারা এটাকে একটা আদর্শ হিসেবে তারা গ্রহণ করুক করে তারা আগবাড়ুক আরও বিভিন্ন কাজ আমাদের আছে সামাজিক কাজ সেই কাজগুলো যাতে আমরা এইভাবে আমরা মিলে মহব্বতের সাথে সুন্দরভাবে সঠিকভাবে আমরা করতে পারি তাহলে আমাদের এই সমষ্টিটা আরও সুন্দর হবে উজ্জ্বল হবে সরকার এবং বিধায়ক সাংসদের কাছে আপনার আহ্বান থাকবে জি সেটা তো নিশ্চয় আছে কারণ যেহেতু ওনারা এখানকার প্রতিনিধি ওনাদের দায়বদ্ধতা আছে সব কিছু আছে তো সেই জন্যে তারা তো তাদেরভাবে যেভাবে তারা কাজ করা লাগে আমি তাদেরকে আহ্বান যে তারা তাদের নিজের যেটা দায়িত্ব আছে সেই দায়িত্বটাকে উপলব্ধি করে বুঝে যেটুকু পারে তারা এই সমাজের জন্য মানুষের জন্য দেশের জন্য খেদমত করে থাকে প্রথমে আমার এই সাংবাদিক ভাইসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এইটো কামৰ প্ৰচাৰ কৰাৰ কাৰণে আমি আজি আমাৰ এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া বান্ধ এটা সৰু প্ৰকল্প এটা হাতত লৈছো আজি তাৰ শুভ উদ্বোধনী হ'ল এই অঞ্চলত এটা সৰু ক্ষতি বৈ আহিছে ব্ৰহ্মপুত্ৰৰ পৰা এইটো আহি পেলাই বহুত ক্ষতি কৰে আমাৰ পাৰ ভাঙে কৃষিভূমি ক্ষতি কৰে প্লাছ গবাদি পশু আৰু এই ঐতিহ্যমণ্ডিত আমাৰ যেটা বুঢ়াবুঢ়ী থান বহু বছৰ পুৰণা এইটো থান ইয়াতে হিন্দু মুছলমানৰ ৰঙালী বিহুৰ সময়ত এটা পূজা পাৰ্বণ হয় তাতে এখন মন্দিৰ আছে আমাৰ হিন্দু ভাইসকলে তাতে পূজা পাৰ্বণ কৰে মুছলমানৰ হাতে ইয়াত সহযোগ কৰে যাতে এই অঞ্চল এইটো বান্ধ যদি দিয়া যায় তেনেহ'লে সেইটো বহুত এলেকা কৃষিভূমিও ৰক্ষা হ'ব আৰু ৰাইজৰো মানে অলপ ৰক্ষা পাব গৰাখহনীয়াৰ পৰা বহুত মাটি বাৰী ঘৰ দুৱাৰ ভাঙি গৈছে এইটো দিলে আমি আশা কৰোঁ যে হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ ৰক্ষা পাব যদি মানে এইটো কাম আমি সকলোৱে ৰাইজৰ বৰঙণিৰ দ্বাৰা কৰিব পাৰোঁ তেনেহ'লে বহুত উপকাৰ হ'ব আৰু আমি তথা আমাৰ চৰকাৰ তথা MLA MP সকলক মিনিষ্টাৰসকলক অনুৰোধ জনাম
যাতে এইটোত অলপ নজৰ দি অলপ সহায়ৰ হাত আগবঢ়ায় যাতে এইটো কাম সুকলমে হয়। আমাৰতো ইমান পুঁজি নাই, আমি আৰু এই অঞ্চলত দুখীয়া মানুহ, নদীভংগ মানুহ, অলপ চলপ যি অলপ বৰঙণি আগবঢ়াইছে, যদি কামটো আধাৰুৱা হৈ যায় তেনেহ'লেতো একোই নহ'ব। গতিকে লাষ্টৰ ফালে যেন আমাৰ প্ৰতি মানে সিহঁতে দয়া কৰি অলপ সহায়ৰ হাত আগবঢ়ায়, এইখিনি আমি কামনা কৰিলোঁ। আৰু এইটো বান্ধিম, বান্ধটো বান্ধাৰ পিছত লাষ্টৰ ফালে যিটো মানে এই পইণ্ট থাকিব, আমাৰ টেকনিকেল মানুহ আমাক অলপ ছাজেষ্ট কৰিছে, তাতে অলপ মানে পাথৰ মানে বল্ডাৰ পিচিং কৰিব লাগিব, নহ'লে এইটো মানে টিকোৱা মুস্কিল হ'ব। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো